হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ। আজিৰ প্ৰশ্ন হ'ল অসমৰ ক্ষেত্ৰফল কিমান? ইয়াত 4টা অপশ্যন দিয়া আছে। তাৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব বি, ৭৮,৪৩৮ কিলোমিটাৰ স্কোৱাৰ। অৰ্থাৎ অসমৰ ক্ষেত্ৰফল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমৰ মুখ্য নদী কোনটো? ইয়াত 4টা অপশ্যন দিয়া আছে। এ বৰাক, বি ব্ৰহ্মপুত্ৰ, চি দানশিৰি, ডি দিহিং। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি ব্ৰহ্মপুত্ৰ। অৰ্থাৎ ব্ৰহ্মপুত্ৰ অসমৰ মুখ্য নদী। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমৰ কিমানখন উপত্যকা আছে? ইয়াত 4টা অপশ্যন দিয়া আছে। A1, B2, C3, D4। ইয়াত কাৰেক্ট এনচাৰটো হ'ব B2। অৰ্থাৎ অসমৰ 2টা উপত্যকা আছে, ব্ৰহ্মপুত্ৰ আৰু বৰাক। আমাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল অসমৰ জলবায়ু কি ধৰণৰ? ইয়াত 4টা অপশ্যন দিয়া আছে। এ শীতল, বি মেৰু, চি উষ্ণ আৰ্দ্ৰ উপক্ৰান্তীয়, ডি শুকান। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি উষ্ণ আৰ্দ্ৰ উপক্ৰান্তীয়। অৰ্থাৎ অসমৰ জলবায়ু উষ্ণ আৰু আৰ্দ্ৰ ধৰণৰ। থেংক ইউ।